সোণতলীত নিশা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ জব্দ, এজন লোকক আটক। আটক কৰা ব্যক্তিগৰাকীক জেললৈ প্ৰেৰণ। উল্লেখযোগ্য যে কামৰূপ জিলাৰ বকুৰ সোণতলীত নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি সোণতলীৰ মাহতলী বজাৰত গেলামাল দোকান কৰাৰ চলেৰে ৩ নং টুপিমাৰী গাঁৱৰ খুদাবক্সৰ পুত্ৰ ৰফিকুল ইছলামে সংগোপনে চলাই আহিছিল যুৱ প্ৰজন্মৰ ধ্বংসকাৰী নিষিদ্ধ এই কফ চিৰাপ। এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ ভিত্তিত সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই অভিযান চলাই ১১০০টা কফ চিৰাপৰ বটল জব্দ কৰাৰ লগতে ৰফিকুল ইছলাম নামৰ লোকজনক আটক কৰে। জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে। ধৃত লোকজনক আৰক্ষীয়ে সোধপোছৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আমাৰ বজাৰৰ কাষতে সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ফজলুৰ ৰহমান ছাৰৰ ঘৰত এটা ভাড়াতীয়াই টোপামাৰীৰ পৰা আহি ইয়াতে ভাড়াতীয়া হিচাপে বাসস্থান কৰিছিলে আৰু তেখেত গেলামালৰ ব্যৱসায় চলাইছিলে। আমি শুনামতে সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোপন সূত্ৰৰ ভিত্তিত এক বৃহৎ পৰিমাণৰ কফ চিৰাপ উদ্ধাৰ কৰে। এই চাগতে আমি দক্ষিণ কামৰূপ জিলা অঞ্চলৰ তৰফৰ পৰা সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। কিয়নো আমাৰ এই অঞ্চলত আজিৰ ডেটতো বহুত নিচামুক্ত আগে পিছে আমি আমাৰ এই আৰক্ষী বিষয়াৰ জৰিয়তে উদ্ধাৰ হোৱা আমি পৰিলক্ষিত হৈছোঁ। আশা কৰিম অনাগত দিনতো আমাৰ এই অঞ্চলত যিবোৰ মাদক দ্ৰব্য বা নিচামুক্ত আছে সেইবিলাক যাতে ছাৰে নিৰাময় কৰে, তাৰ প্ৰতি ছাৰক সদায় আমাৰ সংগঠনৰ ফালৰ পৰা সঁহাৰি জনাম আৰু আমি আশা কৰোঁ অনাগত দিনতো যাতে এই ধৰণে ছাৰে তীব্ৰ প্ৰতিবাদ চলাই যায় বা নিচামুক্ত দূৰ কৰে আৰু নিচামুক্ত সমাজ এখন গঢ়াৰ ক্ষেত্ৰত আমি তেখেতৰ যি ভূমিকা পৰিলক্ষিত হৈছোঁ তাত আমি আমাৰ সোণতলীবাসী ৰাইজৰ হৈ আমি ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ৰাতি প্ৰায় অনুমান 11:30 বজাত আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি সোণতলী বজাৰত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ছাবজেক্ট টিচাৰ ফজলুৰ ৰহমানৰ ঘৰত টোপামাৰীৰ ৰফিকুল নামৰ এজন ব্যক্তিয়ে ভাড়াতীয়া হিচাপে ইয়াতে থাকি ব্যৱসায় চলাইছিল আৰু ব্যৱসায় আৰু এই কফ চিৰাপৰ ব্যৱসায়টো চলাইছিল বুলি আৰক্ষীয়ে জানিব পাৰিছে আৰু আৰক্ষীয়ে এই ঘৰত ৰেড মাৰি অনুসন্ধান চলাই মোটামুটি 1100 পিচ নিষিদ্ধ কফ চিৰাপ উদ্ধাৰ কৰে আৰু ব্যৱসায়ীজনক শনাক্ত কৰে। এই ক্ষেত্ৰত মই সোণতলী আৰক্ষী চকীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অঞ্চলত প্ৰায় দীৰ্ঘদিনৰ পৰা সোণতলী আৰক্ষী বিষয়াজনে ড্ৰাগছ মদ ভাং এইবিলাকৰ বিৰুদ্ধে যি অভিযান চলাইছে এই অভিযানত আমাৰ এই অঞ্চলৰ পৰা ড্ৰাগছ মদ কফ চিৰাপৰ বহুত প্ৰায়ভাগ কম হৈছে বা হ্ৰাস হৈছে। এই ক্ষেত্ৰত আমি অঞ্চলবাসী হৈ আকৌ সোণতলী আৰক্ষী চকীক আৰক্ষী বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনতো যাতে এনেকুৱা অনুসন্ধান কৰি আমাৰ এই অঞ্চলৰ পৰা এই যি দুষ্কৰ্ম বা যি এইবিলাক ব্যৱসায়ৰ লগত জড়িত আছে এই ব্যক্তিসকলক কৰায়ত্ব কৰি আইনৰ আওতাত পঠিয়াই উচিত শাস্তি বিহিবৰ কাৰণে মই ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।